তিতাবৰ নগৰৰ পকিনলা নিৰ্মাণত ব্যাপক অনিয়মৰ অভিযোগ উত্থাপন হৈছে। নিশাৰ আন্ধাৰত নলা নিৰ্মাণ কৰিছে এটা ঠিকাদাৰী প্ৰতিষ্ঠানে। প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে অতি নিম্নমানৰ কাম কৰাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে। কোনো জোখ মাপ নথকাকৈ সাধাৰণ প্লেইন চিটৰ ওপৰতে সিমেন্টৰ মছলা দি নিৰ্মাণ কাৰ্য চলাই গৈছে প্ৰতিষ্ঠানটোৱে। প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে। পৰিতাপৰ বিষয় এইটোৱে যে নিৰ্মাণ কাৰ্য চলি থকা স্থানত উপস্থিত হোৱাগে নাই বিভাগীয় অভিযন্তা কিংবা ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ লোক। উল্লেখযোগ্য যে ঐতিহাসিক ধুদৰালিৰ সমান্তৰালকৈ পথৰ দাঁতিৰ নলাসমূহৰ পকীকৰণ কাৰ্য চলাই থকা হৈছে আৰু তাতেই স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি অনিয়ম সংঘটিত হৈছে। উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ সমজিলা প্ৰশাসনক দাবী জনাইছে স্থানীয় ৰাইজ তথা দল সংগঠনে। ঐতিহাসিক যি ধুদৰালিৰ যি আমি নিৰ্মাণ কাৰ্য প্ৰায় এবছৰ আগৰ পৰাই চলি আহিছে, আমি বিগত সময়ছোৱাত দেখিছোঁ যে তিতাবৰ নগৰৰ মাজমজিয়াত এই ড্ৰেইনৰ যি কাম চলি আছে, ইয়াত কিন্তু সঁচাকৈ বৰ নিম্ন পৰ্যায়ত কাম হৈছে আৰু আমি আজি নিজে আমি ইয়াত ৰৈ থাকোঁতে এটা বস্তু দেখিছিলোঁ যে প্লেইন চিট টুকুৰা আপোনাৰ লগাই তাত প্লেইন চিট বেন কৰি পেলাই যি কমকে মছলা দি পেলাই যিটো পৰিৱেশ এটা সৃষ্টি কৰিছে, এইটো কিন্তু আগন্তুক দিনত সঁচাকৈ তিতাবৰৰ ৰাইজৰ কাৰণে এটা মাৰাত্মক এটা ফাণ্ডৰ ব্যৱস্থা কৰা যেন অনুভৱ হয়। কাৰণ কেলে কাইলৈ ইয়াত কাৰোবাৰ যদি ভৰি সোমাই কাৰোবাৰ হেৰি হয়, এটা ডাঙৰ গেপ হৈ যাব মাজত, যদি সেই প্লেইন চিট সোপা যদি কেনেবাকৈ বেকা হ'বলগীয়া হয়। আৰু অতিকে আচৰিত আৰু পৰিতাপৰ বিষয় যে কোনো বিভাগীয় কৰ্তৃপক্ষৰ কোনো ব্যক্তি ইয়াত উপস্থিত নাই, কোনো PWDৰ আমি নিৰ্মাণ কোনো বিষয়ববীয়া ইয়াত উপস্থিত নাই, না কোনোবা টেকনিকেল মানুহ ইয়াত উপস্থিত আছে। অকল এই শ্ৰমিকসকলৰ ওপৰত এৰি এই গোটেই ড্ৰেইনটো তেওঁলোকে কৰিছে। আৰু তিতাবৰত আমি এই ড্ৰেইনেজৰ গোটেই চিষ্টেমটো বিগত সময়ছোৱাতো আমি বহুত দেখিছোঁ, ইয়াত ড্ৰেইনেজৰ গোটেই প্ৰব্লেমেটিক এটা চিষ্টেমত আছিলে। এইবাৰ আমি ভাবিছিলোঁ যে ভালকে হ'ব, কিন্তু এই ধৰণে যদি কাম হয় আমি আগন্তুক দিনত আকৌ পূৰ্বৰ এই ছবিয়ে দেখিবলৈ পাম বুলি আমি ভাবিছোঁ।